তো হেল্ল' নমস্কাৰ সংৰক্ষিতম কোনোবাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰো ভালে আছে আৰু বিহু হৈ থাকিল সকলোলৈ ভালে কুশলে বিহু পাৰ হ'ব লাগে তাৰপিছতে অসম পুলিচৰ ফালৰ পৰা আজি দিয়া হৈছে এটা অফিচিয়েল নটিফিকেশ্যনত কি লিখা আছে এইটো হৈছে ABUB বিষয়ে আহিছে ABUB APR বিষয়ে আহিছে ভাল খবৰ বুলি ক'ব পাৰি যিহেতু এইটো অলৰেডি আহিছিলে কিন্তু ইয়াত নটিছত কিছুমান তেওঁলোকে এড কৰি দিয়া আছে কি লিখা আছে সকলোখিনি জনাই দিম লগতে প্ৰথমবাৰ আহিছোঁ যদি চেনেলটো লাইক সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে এইটো ইনষ্টাগ্ৰাম ID যদি কিবা আপোনালোকে সুধিব থাকে সুধিব পাৰিব লগতে এটা মোৰ টেলিগ্ৰামৰ লিংক ডিছক্ৰিপশ্যন দিয়া আছে আপোনালোকৰ কিছুমান মই ইউটিউবত দিব নোৱাৰা মানে আপডেট থাকে এইবিলাক মই টেলিগ্ৰামতো দি থাকোঁ এইটো কাৰণে আপোনালোকে টেলিগ্ৰামত জইন হ'ব পাৰিব আৰু অসম পুলিচৰ SLPRBত কি দিয়া হৈছে অফিচিয়েল নটিফিকেশ্যন এতিয়া দেখুৱাই দিম তো বলক আজি ভিডিঅ' বিনা দেৰিকৈ আৰম্ভ কৰোঁ তো এইটো হৈছে অসম পুলিচৰ অফিচিয়েল ছাইট আপোনালোকে দেখিছে ইয়াতে মই লিংকটো ক্লিক কৰিম আৰু এটা নটিচ আহিছে এইটো ইয়াত দেখুৱা আছে 11 তাৰিখ বুলি কিন্তু অলপ আগতে এইটো আহিছে নটিচখনত কি লিখা আছে আপোনালোকে দেখিছে এইটো ABUB বিষয়ে আহিছে তাৰপিছতে ইয়াতে মই ক্লিক কৰিম তাৰপিছতে মই যোনটো নটিচখন ডাউনলোড কৰি লওঁ তাৰপিছতে আপোনালোকে ইয়াতে দেখিব ইয়াত কি লিখা আছে তো ইয়াতে আপোনালোকে দেখিছে যেন তেওঁলোকে লিখা অনুসৰি আপোনালোকৰ আনচাৰ কি এইটো অলৰেডি দিয়া হৈছিলে কিন্তু তেওঁলোকে এতিয়া তাৰিখটো সলনি কৰিলেগৈ আগতে 14ৰ পৰা তেওঁলোকে 22 তাৰিখৰ দিয়া হৈছিলে কিন্তু বৰ্তমান এইটো আপোনালোকৰ 14ৰ পৰা 21 তাৰিখলৈ আপোনালোকৰ আনচাৰ কি মানে যোনটো ABUB APR পৰীক্ষা দিছিলে নাই যিমানখিনি পৰীক্ষা দিছিল তাৰে আপোনালোকে পাবগৈ বিশেষকৈ ইয়াতে ABUB বিষয়ে লিখা আছে ইয়াতে ABUB আপোনালোকৰ আনচাৰ কি মানে আপোনালোকৰ ক'ত কিমান শুদ্ধ হৈছে কিমান ভুল হৈছে ইয়াতে আপোনালোকে চাব পাৰিবগৈ বিশেষকৈ ইয়াতে লিখা অনুসৰি তেওঁলোকে APR বিষয়ে ইয়াত লিখা নাই বেছিভাগ তেওঁলোকে লিখিছে ABUB ইয়াৰ বিষয়ে আপোনালোকৰ আনচাৰ কিসমূহ আপোনালোকে অতি সোনকালে পাবগৈ লগতে যদি আপোনালোকৰ ইয়াৰ বিষয়ে মানে আপোনালোকৰ যোনটো OMR ছিটখন লাগেগৈ অৰিজিনেলখন আপোনালোকে এইটো পাবৰ কাৰণে আপোনালোকে দিব লাগিব 50 টকা তাৰপিছতে আপোনালোকৰ এইটো চাবৰ কাৰণে আপোনালোকৰ ইউজাৰ ID লগতে আপোনালোকৰ ডেট অফ বাৰ্থটো মাৰিলে আপোনালোকৰ যোনটো আনচাৰ কিসমূহ লগতে OMR ছিটসমূহ আপোনালোকে পাবগৈ এইটো অলপ আগতে দিয়া হৈছে অলৰেডি মই ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকৰ হয়তো ভালকৈ মনত আছে আপোনালোকে দেখিলে যেন ইয়াতে কি লিখা আছে ইয়াৰ কোৱা অনুসৰি আপোনালোকৰ 14 এপ্ৰিলৰ পৰা আপোনালোকে পাবগৈ আপোনালোকৰ আনচাৰ কি লগতে OMR ছিটখন তাৰপিছতে ইয়াতে এটা ইম্পৰ্টেণ্ট আপডেট লিখা আছিল যেন এইটো হৈছে যদি আপোনালোকৰ OMR ছিটটো মানে আপোনাৰ মতে হোৱা নাই আপুনি যোনটো ক্লিক কৰিছিলে সেইটো শুদ্ধ আছিলে কিন্তু তেওঁলোকে যোনটো চালে এইটো শুদ্ধ তেওঁলোকে দিয়া নাই এইটো আপোনালোকে যদি চেলেঞ্জ কৰিব পাৰিব তেওঁলোকে চেলেঞ্জ কৰিব কাৰণে আপোনালোকে 500 টকা দিব লাগিব মানে আকৌ ৰিচেক কৰিব দিব পাৰিব যদি আপোনালোকে ভাবিছে এইটো প্ৰশ্নটো শুদ্ধ আছিলে কিন্তু তেওঁলোকে ভুলিলে বুলি যাব আপোনালোকৰ যদি মনত এটা কনফিউজ আহিছে আপোনালোকে চেলেঞ্জ কৰিব পাৰিব 500 টকা দি পিনি এইটো হৈছে আপডেটটোৰ লগতে আপোনালোকৰ OMR ছিটখন পাবৰ কাৰণে আপোনালোকে দিব লাগিব 5 টকা যিমানখিনি নটিচত লিখা আছে এইবিলাক কৈ দিলোঁ আৰু ইমানখিনি আছিলে আপডেটটো তো ধন্যবাদ ইমানখিনি ভিডিঅ' চোৱাৰ কাৰণে